যেহেতু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত যি ৰামনগৰ গাঁৱত যি অৱস্থিত উপস্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰা হ'ল, কিন্তু এই নিৰ্মাণ কৰাৰ পিছতে সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছিল। তাৰ পিছতো কিন্তু আনুষ্ঠানিকভাৱে আজি পৰ্যন্ত মুকলি নকৰাটোৱে এটা ৰহস্যজনক বিষয়। যিহেতু ব্যাগুম যি স্বাস্থ্য বিভাগটোৰ আচলতে গাফিলতি, স্বাস্থ্য বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী সেইসকলৰ অমনোযোগিতা, মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনৰ অমনোযোগিতা, তাৰ সমান্তৰালভাৱে যি মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ অৱহেলা গাফিলতিৰ বাবে কিন্তু আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ গঞা ৰাইজ কিন্তু আজি তেখেতৰ চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। এই যি ভিতৰুৱা যি গাঁও, নৈপৰীয়া যি অঞ্চল, এই অঞ্চলৰ কিন্তু ৰাইজ সেই উপস্বাস্থ্য কেন্দ্ৰটো যদি তেখেত মুকলি কৰা হ'লহেঁতেন, তেতিয়াহ'লে কিন্তু সেই ৰাইজ কিন্তু কিছু সৰু সৰু ৰোগ যিসমূহ আচলতে নিৰাময় হ'লহেঁতেন, সেই তাৰ পৰা উপকৃত হ'লহেঁতেন। কিন্তু ৰহস্যজনক বিষয়, বিধায়ক ভাস্কৰ শৰ্মাৰ অকমন্যতাৰ বাবে, তেখেতৰ গাফিলতিৰ বাবে, তেখেতৰ অমনোযোগিতাৰ ফলত কিন্তু সেই 5-6খনকৈ গাঁৱৰ ৰাইজ কিন্তু আজি ককবকাই থাকিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। তেখেতসকলে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। যি সময়ত অসম চৰকাৰে অসমৰ সৰ্বতো নাগৰিকক যে তেখেতসকলে বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদান কৰাৰ যি প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতি কিন্তু আজিৰ তাৰিখত কিন্তু আখৰে আখৰে পালন নহ'ল। এয়া কিন্তু এটা ৰহস্যজনক বিষয়। গতিকে আমি যি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত 20টাতকৈ অধিক উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰা হ'ল, কিন্তু তাৰ পিছত কিন্তু এই স্বাস্থ্য কেন্দ্ৰসমূহ কিন্তু আনুষ্ঠানিকভাৱে মুকলি কৰা নহ'ল। সেই স্বাস্থ্য কেন্দ্ৰসমূহত এতিয়া দেখা পোৱা যায় নিশা হ'লেই ৰাগিয়াল দ্ৰব্যৰ সেৱনকাৰীৰ অটপালি আৰু তাৰ বিভিন্ন ধৰণৰ সমস্যা গা কৰিছে। উপযুক্ত চিকিৎসক নাই, নাৰ্ছ নাই আৰু পৰ্যাপ্ত ঔষধ আচলতে পোৱা নাযায়। আৰু ৰামনগৰৰ যি উপস্বাস্থ্য কেন্দ্ৰ, এই উপস্বাস্থ্য কেন্দ্ৰটো অতি শীঘ্ৰে মুকলি কৰিব লাগে। আমি দেখা পাইছোঁ যে উপস্বাস্থ্য কেন্দ্ৰটোৰ ভিতৰ চৰা যি ধৰণে আচলতে দৰ্জা খিৰিকীসমূহ ভাঙি দিছে আৰু ভিতৰ চৰা যি ধৰণে নিচাৰ যি মুক্ত আসক্তসকলে তাত মানে থিতাপি লৈছে, এইসকলৰ বিৰুদ্ধেও কিন্তু আমি সজাগ আৰু সচেতন হ'ব লাগিব। আৰু এই ক্ষেত্ৰত প্ৰশাসন যন্ত্ৰ সচেতন হোৱাটো প্ৰয়োজনীয়তা আছে। আমি দাবী উত্থাপন কৰিছোঁ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অতি শীঘ্ৰে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত থকা সমূহ উপস্বাস্থ্য কেন্দ্ৰ যিসমূহ নিৰ্মাণ কৰা হ'ল সুন্দৰভাৱে, কিন্তু আজি ভূত বাংলাত পৰিণত হৈছে। গতিকে অতি শীঘ্ৰে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াই অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথাই কিন্তু আমি ৰাইজৰ সুবিধাৰ্থে ৰাইজৰ যি অভাৱ অভিযোগ এইবিলাক দূৰীকৰণৰ ক্ষেত্ৰত কিন্তু আমি গণতান্ত্ৰিক আন্দোলনৰ দৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম।